লৈ এবাৰ সৰব হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছ দলৰ চৰকাৰ থকা সময়খিনিত অসমত উৎকোচ দিলেহে যুৱ প্ৰজন্মই চাকৰি পাইছিল, কিন্তু এতিয়া বিজেপি চৰকাৰ থকা সময়ত ৰিক্সাৱালা, ঠেলাৱালা, চব্জিৱালা সকলোৰে সন্তানে উৎকোচ নোহোৱাকৈ এতিয়া চাকৰি পাইছে। কংগ্ৰেছ দলক লৈ এবাৰ নগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰব হোৱা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছিল সবিস্তাৰে খবৰটি লৈ অহাৰ চেষ্টা কৰিম। এদিন মিঠাতেল নোহোৱাকৈ কংগ্ৰেছে দালি খাই দেখুৱাওক। সেই কংগ্ৰেছে মোক মিঠাতেলক লৈ এতিয়া জুকাই আছে। কংগ্ৰেছৰ দিনত উৎকোচ দিলেহে চাকৰি পাইছিল অসমৰ যুৱ প্ৰজন্মই। এতিয়া ৰিক্সাৱালা, ঠেলাৱালা, চব্জিৱালা সকলোৰে সন্তানে পায় চৰকাৰী চাকৰি। কংগ্ৰেছক লৈ পুনৰ সৰব হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মিঠাতেল হৈছে মাতৃ আৰু পুত্ৰৰ মাজত আটাইতকৈ ডাঙৰ মমতাৰ প্ৰতীক। কংগ্ৰেছৰ মানুহবোৰক সৰুতে মাকে মিঠাতেল দি মালিচ কৰা নাছিল। নগাঁৱত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছে মাকৰ মৰম বুজি নাপায় আৰু মিঠাতেল লৈ মুখ জোকাই বুলি এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। মাকে গম পাইছিল যে ডাঙৰ হৈ সিহঁত চিকিৎসক, অভিযন্তা নহয়, কংগ্ৰেছী হ'ব। আৰু এদিন মিঠাতেল নোহোৱাকৈ কংগ্ৰেছ দলে বা কংগ্ৰেছৰ নেতাসকলে দালি খাই দেখুৱাক বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যাহ্বান জনাইছে। উল্লেখ্য যে খানাপাৰাত অৰুণোদয় 3.0 কাৰ্যসূচী বিতৰণ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ মহিলাসকলক আশ্বাস দিছিল যে 26ত বিজেপি দলৰ চৰকাৰ হ'লে বিনামূলীয়াকৈ দিয়া হ'ব মিঠাতেল। আৰু তাৰ পিছতেই একাংশই সমালোচনা লক্ষ্য কৰি লৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। আৰু তাৰ পিছত এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছীসকলক, এদিন মাত্ৰ মিঠাতেল নোহোৱাকৈ আপোনালোকে দালি খাই দেখুৱাওক। মিঠাতেল হৈছে মাতৃ আৰু পুত্ৰৰ মাজত থকা আটাইতকৈ ডাঙৰ মমতাৰ প্ৰতীক। কংগ্ৰেছৰ মানুহবোৰক সৰুতে মাকে মিঠাতেল দি মালিচ কৰা নাছিল বুলি এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। নগাঁৱত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকি কংগ্ৰেছ দলক এইবাৰ সমালোচনাৰ লক্ষ্য কৰি লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে, মন্তব্য আগবঢ়াব লৈছোঁ। এতিয়া কংগ্ৰেছে মিঠাতেলক লৈ মুখ জোকায়। একদিন মিঠাতেল নোহোৱাকৈ দালিখন খাওকচোন, সিহঁতি একদিন মিঠাতেল নোহোৱাকৈ চব্জি এখন খাওকচোন। তাৰমানে মই এইটোৱে বুজিলো যে এই কংগ্ৰেছৰ মানুহবিলাকক তেওঁলোকৰ মাকে সৰুতে চিনি পাইছিল যে ই আগত গৈ কংগ্ৰেছে হ'ব, সেইকাৰণে তাৰ জ্বৰ উঠিলেও তাক তেলেদি কেতিয়াও মালিচ নকৰিছিলে। সিহঁতে আগতে মাকেতো চিনিয়ে পায়, মাকেতো কোন বাচ্চা কি হ'ব আগতে বুজি পায়। গতিকে মাকে বুজি পালে যে ই ডাঙৰ হৈ ডাক্তৰ ইঞ্জিনিয়াৰ নহয়, ই ডাঙৰ হৈ কংগ্ৰেছীয়ে হ'ব। সেইকাৰণে তেওঁলোকক কেতিয়াও মিঠাতেলেদি মালিচ কৰা নাছিলে। কিন্তু মই বুজি পাওঁ মিঠাতেলে হ'ল আটাইতকৈ মাক আৰু পুতেকৰ মাজত মমতাৰ আটাইতকৈ ডাঙৰ প্ৰতীকে হ'ল মিঠাতেল। আৰু সেইকাৰণে আমি যিহেতু আমাৰ মায়ে আমাক মিঠাতেল মালিচ কৰাই ডাঙৰ কৰিছিলে, সেইকাৰণে আমি মাৰ মৰম বুজি পাওঁ। মই ঠিক কৈছো নে নাই কওক? মই ঠিক কৈছো নে নাই কওক? এতিয়া আপোনালোকে কওক, চাউল কম দামত দিম, দালি কম দামত দিম, নিমখ কম দামত দিম, মিঠাতেলো কম দামত দিব লাগে নে নালাগে? লাগে নে নালাগে? কংগ্ৰেছী বিলাকক দেখিলে অলপ ডাঙৰ কৰি ক'ব, ঠিক আছে? ইহঁতক দেখিলে অলপ ডাঙৰ কৰি ক'ব ইহঁতৰ সুইচ বিলাকত নটটো লুজ হৈ আছে, অলপ টাইট কৰিব লাগে। কাৰণ যি কথা কয় তাৰ উল্টা কয়। এছেম্বলিত কয় যে আমাৰ সমষ্টিত কিয় অৰুণোদয় পোৱা নাই, আকৌ মিটিঙত কয় কংগ্ৰেছে হিতাধিকাৰী বনাইছে। আৰে চৰকাৰৰ দায়িত্ব কি? চৰকাৰেতো আমাক
কোনবাই মুখ্যমন্ত্ৰী হৈ আৰাম কৰিবৰ কাৰণে আমাক মুখ্যমন্ত্ৰী বনাইছে নেকি? দুখীয়া মানুহক সহায় কৰিবৰ কাৰণেতো মোক মুখ্যমন্ত্ৰী বনাইছে নে নাই? গতিকে আজি এতিয়া আমি 1 লাখ চাকৰি দিম বুলি কলো, কংগ্ৰেছে কলে নাই দিব নোৱাৰে। মোৰো জেদ লাগিলে, ঠিক আছে যা 1 লাখ কৈছিলো 2 লাখ দি দিম। এতিয়া এই নৱেম্বৰত আমি 2 লাখ চাকৰি দিয়া আমি সংখ্যা পাৰ কৰিম। এতিয়া কংগ্ৰেছে মিঠাতেলক লৈ মোক জুকায়, একদিন মিঠাতেল নোহোৱাকৈ দালিখন খাওকচোন, ইহঁতি একদিন মিঠাতেল নোহোৱাকৈ চব্জি এখন খাওকচোন। তাৰমানে মই এইটোৱে বুজিলো যে এই কংগ্ৰেছৰ মানুহবিলাকক তেওঁলোকৰ মাকে সৰুতে চিনি পাইছিল যে ই আগত গৈ কংগ্ৰেছে হ'ব, সেইকাৰণে তাৰ জ্বৰ উঠিলেও তাক তেলেদি কেতিয়াও মালিচ নকৰিছিলে। সিহঁতে আগতে মাকেতো চিনিয়ে পায়, মাকেতো কোন বাচ্চা কি হ'ব আগতে বুজি পায়। গতিকে মাকে বুজি পালে যে ই ডাঙৰ হৈ ডাক্তৰ ইঞ্জিনিয়াৰ নহয়, ই ডাঙৰ হৈ কংগ্ৰেছীয়ে হ'ব। সেইকাৰণে তেওঁলোকক কেতিয়াও মিঠাতেলেদি মালিচ কৰা নাছিলে। কিন্তু মই বুজি পাওঁ মিঠাতেলে হ'ল আটাইতকৈ মাক আৰু পুতেকৰ মাজত মমতাৰ আটাইতকৈ ডাঙৰ প্ৰতীকে হ'ল মিঠাতেল। আৰু সেইকাৰণে আমি যিহেতু আমাৰ মায়ে আমাক মিঠাতেল মালিচ কৰাই ডাঙৰ কৰিছিলে, সেইকাৰণে আমি মাৰ মৰম বুজি পাওঁ। মই ঠিক কৈছো নে নাই কওক? মই ঠিক কৈছো নে নাই কওক? এতিয়া আপোনালোকে কওক, চাউল কম দামত দিম, দালি কম দামত দিম, নিমখ কম দামত দিম, মিঠাতেলো কম দামত দিব লাগে নে নালাগে? লাগে নে নালাগে? কংগ্ৰেছী বিলাকক দেখিলে অলপ ডাঙৰ কৰি কব, ঠিক আছে? ইহঁতক দেখিলে অলপ ডাঙৰ কৰি কব, ইহঁতৰ সুইচ বিলাকত নটটো লুজ হৈ আছে, অলপ টাইট কৰিব লাগে। কাৰণ যি কথা কয় তাৰ উল্টা কয়। এছেম্বলিত কয় যে আমাৰ সমষ্টিত কিয় অৰুণোদয় পোৱা নাই, আকৌ মিটিঙত কয় কংগ্ৰেছে হিতাধিকাৰী বনাইছে। আৰে চৰকাৰৰ দায়িত্ব কি? চৰকাৰেতো আমাক কোনবাই মুখ্যমন্ত্ৰী হৈ আৰাম কৰিবৰ কাৰণে আমাক মুখ্যমন্ত্ৰী বনাইছে নেকি? দুখীয়া মানুহক সহায় কৰিবৰ কাৰণেতো মোক মুখ্যমন্ত্ৰী বনাইছে নে নাই? গতিকে আজি এতিয়া আমি 1 লাখ চাকৰি দিম বুলি কলো, কংগ্ৰেছে কলে নাই দিব নোৱাৰে। মোৰো জেদ লাগিলে, ঠিক আছে যা 1 লাখ কৈছিলো 2 লাখ দি দিম। এতিয়া এই নৱেম্বৰত আমি 2 লাখ চাকৰি দিয়া আমি সংখ্যা পাৰ কৰিম।